তেতিয়া আমি আমাৰ ল'ৰা ছোৱালীখিনিক সম্বৰ্ধনা জনোৱাৰ এটা পৰম্পৰা আমি আৰম্ভ কৰিছিলোঁ আৰু নিৰবিচ্ছিন্নভাৱে কৰোঁতে এইবাৰ 2025ত আমি 24 বছৰ অতিক্ৰম কৰিলোঁ। মই ভাবোঁ যে ইমান দীঘলীয়া দিনৰ পৰম্পৰা এটা সাধাৰণতে ৰাজনীতিক মঞ্চত এইটো সম্ভৱ নহয়, কিন্তু যোৱা 24টা বছৰত ৰাইজৰ আশীৰ্বাদত এনেকৈ আমি কৰি গৈ থাকিলোঁ। এতিয়াও মই বাহিৰত বহুত ল'ৰা ছোৱালী লগ পাওঁ, মোক কয় যে আপুনি মোক সম্বৰ্ধনা জনাইছিল 2003 চনত, 4 চনত, 5 চনত। সেই ল'ৰা ছোৱালীবোৰ এতিয়া ডাঙৰো হৈছে আৰু ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে আমাৰ এই অনুষ্ঠানটোৰ পৰা প্ৰেৰণাও লাভ কৰিছিলে। মই য'ত MLA থাকিম তাততো কৰিমেই, কিন্তু বেজাৰা আৰু শুৱালকুছি যিহেতু এতিয়া দুটা সমষ্টি হ'ব, তথাপিতো মই যিমান দিনলৈকে থাকোঁ আমি পুৰণা জালুকবাৰী বুলিয়ে অনুষ্ঠানটো কৰি থাকিম। চাওক, সমাজ ইমান পৰিৱৰ্তন হৈছে আৰু প্ৰতিটো দিনতে একোটা নতুন নতুন ঘটনা পৰিঘটনা আমাৰ সন্মুখত দেখা দিছে। এসময়ত আমি তেলেদি গাড়ী চলাইছিলোঁ, এতিয়া পানীক অক্সিজেন আৰু হাইড্ৰজেন পৃথক কৰি অকল হাইড্ৰজেনেদি এতিয়া আমি গাড়ী চলাবৰ পৰা অৱস্থালৈকে আহিছোঁ। বিজ্ঞান আৰু প্ৰযুক্তিয়ে আমাক এখন নতুন পৃথিৱীলৈ লৈ গৈ আছে, যিখন আমাৰ অচিনাকি। প্ৰতিটো দিনাখনেই কিবা এটা নতুন পৰিঘটনা। ষ্টুডেণ্টসকলে যদি এলাৰ্ট হৈ নাথাকে আৰু নিজকে সচেষ্ট কৰি নাৰাখে, তেতিয়াহ'লে প্ৰতিযোগিতাত আমি পিছ পৰি যাম। সেইকাৰণে মই ষ্টুডেণ্টসকলক কৈছোঁ যে আমাৰ চাৰিওফালে ইমান পৰিৱৰ্তন হ'ব, পৰিৱৰ্তনৰ ফালে আমি সজাগ হৈ থাকিব লাগে, নিজক প্ৰস্তুত কৰি ৰাখিব লাগে। 11 তাৰিখে 11 জানুৱাৰীত হাইকোৰ্টৰ নতুন ভৱনৰ ভূমি পূজন হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে আমি টেণ্ডাৰ কৰি কোনে কাম কৰিব, নিবিদাৰ প্ৰক্ৰিয়াও আমি সম্পূৰ্ণ কৰিছোঁ আৰু আমি 2 এদিনতে কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ কৰিম। চাওক, সমীক্ষা দিছে, আমাৰ ভালেই দেখুৱাইছে, কিন্তু মই ভাবোঁ যে সমীক্ষাৰ সময়টো হোৱা নাই। কাৰণ AGPকে 9টা ধৰক দেখুৱাইছে, আমাক 75টা দেখুৱাইছে। এতিয়া আমি 75টাত কণ্টেষ্ট কৰোঁ নে নাই সেইটোৱেতো ঠিক হৈ থকা নাই। সেইকাৰণে যদিও মানুহৰ ভাল কথা ক'লে মানুহে ভাল বুলিয়ে ক'ব লাগে, কিন্তু মোৰ ধাৰণা যে ফেব্ৰুৱাৰী মাহৰ আগলৈকে, যেতিয়ালৈকে কংগ্ৰেছেও কাৰ লগত ইলেকশ্যন নেখেলিব আৰু আমিও কাৰ লগত ইলেকশ্যন নেখেলিম, কাৰ কেইটা চিট হ'ব নহ'ব, এই কথাবোৰ পৰিষ্কাৰ নোহোৱালৈকে আমি কিবা এটা সমীক্ষা চাই মনত ভাল পাই থাকিব নালাগে। আমি কষ্ট কৰি থাকিব লাগে, কাম কৰি থাকিব লাগে আৰু সমীক্ষা ওলাই থাকিব, আচল মেচিনত যিটো ওলাব সেইটোৱে আচল হ'ব। চাওক, গৌৰৱ গগৈ তেওঁলোক হ'ল এটা অভিজাত পৰিয়ালৰ ৰজাৰ ঘৰৰ মানুহ। মোক যে ইমান ডাঙৰ গুৰুত্ব দি মোৰ বিৰুদ্ধে যুঁজ হ'ব, মোৰ কাৰণে হ'ব, মই যে ইমান ডাঙৰ মানুহ হৈছোঁ ভাবি মোৰে ভাল লাগি আছে যে মই আচলতে ইমান ডাঙৰ মানুহ হৈছোঁ। আমিতো কেতিয়াও ভাবিব নোৱাৰোঁ যে আমি ডাঙৰ হৈছোঁ, এনেকেই আছিলোঁ, এনেকেই আছোঁ, কিন্তু তেওঁ দিনে ৰাতিয়ে মোৰ কথা ইমান কৈ থাকে। এতিয়া মোৰ অহংকাৰ নহ'লেহে হ'ল মই বহুত ডাঙৰ মানুহ হৈছোঁ বুলি। 17-18 জানুৱাৰীত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছোঁ। 29 তাৰিখে আমি গৃহমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছোঁ অসমলৈ। গতিকে 2 গৰাকী নেতা জানুৱাৰী মাহত অহাৰ সম্ভাৱনা আছে, যদিও প্ৰগ্ৰেমখিনি এতিয়ালৈকে কনফাৰ্ম হোৱা নাই। I was elected as a MLA in Jalukbari Legislative Assembly constituency in 2001. Since then, last 24 hours, we created a program
through which we used to facilitate the meritorious students of my constituency. Started with 288 students. This year we are honoring around 2,000 students. So this is a matter of great satisfaction. This program is already completed 24 years. I think that this is a big achievement for our constituency. Habo. Habo. আহিল এখন গুচাই দে না এইখিনি গুচাই দে এইখন এই ৰঙাটো গুচাই দে হয় মই ক্ষুদ্ৰ পলসা মদন কামদেৱ তাৰ পৰা আহিছোঁ ভাল লাগিছে যিটো সন্মান মানে আমাক দিছে এইটো ভাল লাগিছে আমিও বহুত কষ্টৰ ফলত এইখিনি পাইছোঁ হয় সাহস এটি মানে আমাক সাহস দিয়াৰ নিচিনা হৈছে এইটো কেৱল আমাৰ অনুদানেই নহয় কেৱল অনুদান বুলি আমি ক'ব নোৱাৰোঁ সাহস হয় আমাৰ এইটো মোৰ নাম প্ৰণামী কাকতি হাই ছেকেণ্ডাৰী ৰকিবুদ্দিন আহমেদ বহুত ভাল লাগিছে আজি আমাৰ মামাই বহুত হয় আজি আমাৰ বহুত ভাল লাগিছে আমাক আজি মামাই ইয়াত সম্বৰ্ধনা অনুষ্ঠান কৰিছে